নমস্কাৰ সকলোকে। আজি আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। এইখন হৈছে ব্লাউজৰ তলত দিয়া লাইলিন কাপোৰখন। এইখনত আমি বেক পাতাৰ জোখটো লৈ ল'ম। দীঘল আছিল 14 আছিলে, 1 ইঞ্চি বেছিকৈ ল'ম 15। এয়া 15 দাগি দিছোঁ আৰু এই দাগিটোত আমি আস্তানি দিম। অলপ চুটিকৈ আস্তানিছোঁ। ইয়াতে কান্ধিৰ জোখটো লৈ ল'ম। বুকু 36 আছিলে, কান্ধি আমি 5.5 লৈছোঁ। 5.5 দাগি দি দিছোঁ আৰু ডিঙিৰ কাৰণে 8 ইঞ্চিত দাগি দিছোঁ। এতিয়া কান্ধিটো আমি যিমানখিনি ল'ম তলৰ ফালেও সিমানখিনিতে দাগি দি দিম, মানে 5.5 দাগি দি দিলোঁ। ইয়াতে আমি আস্তানি দিম, অলপ দীঘলকৈ আঁচডাল টানি দিম আৰু এনেকৈ পঠালিকৈ আঁচডাল টানি দিম। এতিয়া আমি এই আঁচডালত বুকুৰ জোখ লৈ ল'ম। বুকু 36 আছিলে, 4 ভাগৰ 1 ভাগ কৰোঁতে 9 হ'ল। 9ত দাগি দিছোঁ আৰু মাৰ্জিনৰ বাবে 1.5 ইঞ্চি লৈছোঁ। আৰু এইখিনি বুকুৰ জোখ। এইফালে আমি কমৰৰ জোখ লৈ ল'ম। কমৰ আছিল 30 আছিল, 4 ভাগৰ 1 ভাগ কৰোঁতে 7.5 হ'ল। আৰু এয়া টেকিঙৰ কাৰণে 1 ইঞ্চি দিছোঁ আৰু মাৰ্জিনৰ বাবে 1.5 ইঞ্চি দাগি দিছোঁ। বুকুৰ ফালে 1.5 ইঞ্চি লৈছিলোঁ, সেইবাবে কমৰতো 1.5 ইঞ্চি লৈ ল'লোঁ। আৰু তলৰ ভাঁজটোৰ পৰা কমৰত আমি 3.5 লৈ ল'ম টেকিঙৰ কাৰণে। এতিয়া আমি আস্তানি দিম মাৰ্জিনৰ পৰা মাৰ্জিনলৈ আৰু চিলাইৰ পৰা চিলাইলৈ আস্তানি দিম। এতিয়া আমি কমৰৰ ছাইডৰ পৰা ওপৰৰ ফালে পিঠিৰ জোখটো লৈ ল'ম। পিঠিৰ 6 লৈছোঁ। এই 6ৰ দাগিটোত চুটিকৈ আঁচ এডাল টানি দিম। ওপৰৰ 8 ইঞ্চিটোলৈ মিলালৈ এনেকৈ চিধাকৈ আঁচ টানি মিলাই ল'ম। এই আমাৰ জোখ হ'ল। এতিয়া আমি চেপ লৈ ল'ম। এইপিনে হাতৰ চেপ লৈছোঁ আৰু এইখিনিত পিঠিৰ চেপ ল'ম ৰাউণ্ডকৈ। এয়া চেপ দিলোঁ। এতিয়া আমি কাটিম। এয়া জোখে জোখে এনেকৈ ইয়াৰ পৰা ইয়ালৈ, তাৰপিছত এইখিনি আৰু এইফালে পিঠিখিনি এনেকৈ কাটি ল'ম। গোটেই ৰাউণ্ডটোতে কাটি ল'ব এনেকৈ। এয়া এইখন বেক পাতাখনৰ হৈ গ'ল কাটি লোৱা। এতিয়া আমি তাৰে পিছৰ পাতাখনৰ বাবে আমি বেক পাতাখনতে জোখটো লৈ ল'ম। 36 আছিল বাবে আমি ইয়াত 12 লৈ ল'ম। 12ত দাগি দি দিছোঁ। লৈ এই দাগিটোত আমি ভাঁজ কৰি দিম, তলৰ ফালে সোমাই দিম কাপোৰখিনি। লৈ আমি এইখিনিত বেক পাতাখন পাৰি দিম ধুনীয়াকৈ। লৈ আমি কান্ধিৰ ফালে দাগি দি ল'ম আৰু এইফালে কমৰৰ চিলাই 1.5 ইঞ্চি চিলাইটোত দাগি এটা দিম। দি আমি বেক পাতাখনৰ হাতৰ চেপৰ পৰা কান্ধিলৈ এনেকৈ কাটি ল'ম। এইফালেও কমৰৰ 1.5 ইঞ্চিলৈ কাটিম আৰু এইফালে ৰৈ যোৱা কাপোৰখিনিও কাটি ল'ম। কটা হোৱাৰ পিছত বেক পাতাখন আমি উঠাই দিম। দি আমি বাকী জোখখিনি লৈ ল'ম। কমৰৰ ফালে 1.5 ইঞ্চিটোৰ পৰা আমি বেছিকৈ 8 ইঞ্চি ল'ব লাগিব। 8 ইঞ্চি দাগি দি দিছোঁ আৰু এইফালে কান্ধিৰ দাগিটোৰ পৰা বুকুৰ ফালে 5.5 লৈ ল'ম। এতিয়া আমি আস্তানি দিম দাগিকেইটা। ইয়াত দেখুৱাৰ নিচিনাকৈ আপোনালোকে আঁচকেইডাল টানি ল'ব। আঁচকেইডাল টানি ল'লে মানে সুবিধা হয় চেপ দিবলৈ। এতিয়া হাতৰ চেপটোৰ পৰা তলৰ ফালে আমি 8 ইঞ্চি লৈছোঁ। লৈ ইয়াতে চেপ এটা দি দিম 8 ইঞ্চি দাগিটো কাটি যোৱাকৈ। চেপটো অলপ মিলাকৈ দি দিব। ওপৰৰ ফালে এইফালে 2 চুটামান বেছিকৈ দি এনেকৈ দি দিব। ইয়াত দেখুৱাৰ নিচিনাকৈ দি দিব আৰু এয়া কাটি ল'ম। যদি আপোনালোকে জোখবোৰ বুজি নাপায় মোক কমেণ্ট কৰি জনাব, তেতিয়াহে মই আকৌ বুজাই দিব পাৰিম। এনেকৈ গোটেইখিনি কাটি ল'ব। এইখন আমাৰ এচ পাতাখন হৈ গ'ল। এতিয়া আমি তাৰে পিছৰ পাতাখনৰ জোখ ল'ম। এইখিনিত লৈ ল'ম আমি সেইখন পাতা। ইয়াৰ বহলটো 5.5 ল'ম। এইটো বহল ল'লোঁ। এতিয়া এনেকৈ দীঘলটো লৈ ল'ম। ইয়াৰ দীঘলটো বুকুৰ জোখটোৰ 5 ভাগৰ 1 ভাগ ল'ব লাগিব। বুকু 36 আছিলে, 7.5 হৈছে। 7.5ত দাগি দি দিছোঁ। এতিয়া আমি এই দাগত বক্স এটা বনাই ল'ম। ইয়াত দেখুৱাৰ নিচিনাকৈ আপোনালোকে বক্স এটা বনাই ল'ব। এতিয়া আমি এই
দীঘলৰ আঁচডালৰ পৰা ভিতৰৰ ফালে 8 ইঞ্চি লৈছোঁ। এই 8 ইঞ্চিৰ জোখটো লওঁতে আপোনালোকে চাব যে এটা ফালে হাফ ইঞ্চি বেছি হ'ব লাগিব। এনেকৈ আঁচডাল টানি ল'ব। এটা সৰু ঘৰ, এটা ডাঙৰ ঘৰ। ডাঙৰ ঘৰটোৰ ওপৰৰ কোণাটোৰ পৰা জোখখিনি ল'ব লাগিব। এতিয়া তলৰ ফালে 8 ইঞ্চি লৈছোঁ। এইডাল আঁচ টানি দিব। এতিয়া সেইটো কোণাৰ পৰাই বহলৰ ফালে 8 ইঞ্চি লৈ ল'ব। এইডাল আঁচ আকৌ বহলৰ আঁচডাললৈ টানি দিব। এনেকৈ এতিয়া আমি চেপবোৰ দি দিম। ইয়াৰ পৰা এনেকৈ চেপটো দি দিম ভিতৰ সোমোৱাকৈ। তাৰে এইফালৰ ফালে 2 সূতামান লৈ মাজৰ আঁচডাললৈ মিলাই দি দিব। আৰু মাজৰ আঁচডালৰ পৰা তললৈ চেপ এটা দি দিব। ইয়াত দেখুৱাৰ নিচিনাকৈ আৰু এইফালৰ পৰাও তললৈকে চেপ এটা দি দিব। ইয়াত চেপ দিয়া হ'ল। এতিয়া চেপত কাটি দিম আমি। ইয়াত দেখুৱাৰ নিচিনাকৈ এনেকৈ কাটি ল'ব। এইখন হৈ গ'ল ব্ৰা পাত্তাখন। এতিয়া আমি তাৰে পিছৰ পাত্তাখন লৈ ল'ম। ইয়াত তলৰখিনিত ল'ম। ইয়াৰ দীঘলটো আমি 8.5 লৈছোঁ। মানে ব্ৰা পাত্তাখনতকৈ হাফ ইঞ্চি বেছি ল'ব লাগে। ব্ৰা পাত্তাখনৰ দীঘলটো 7.5 আছিলে, ইয়াত 8 লৈ ল'লোঁ আৰু বহলটো 3.5 লৈছোঁ। ইয়াতে বক্স এটা বনাই ল'ব। এতিয়া এই আঁচত কাটি দিব। এইখন কটা হোৱাৰ পিছত সমানে দুভাঁজ কৰি ল'ব। ইয়াত দেখুওৱাৰ নিচিনাকৈ লৈ যিটো ছাইডৰ ফালে মানে খোলা থাকে, মানে কাপোৰটো এনেকৈ মেলি দিব পাৰি, সেইটো ছাইডৰ ফালে হাফ ইঞ্চি ল'ব। ইয়াত দেখুওৱাৰ নিচিনাকৈ হাফ ইঞ্চি ল'ব। লৈ আঁচ এডাল চিধাকৈ টানি দিব অলপ তললৈ। এইখিনি মানলৈ এইখিনি কাটি দিব। এইখন টেকিং পাত্তাখন হৈ গ'ল কাটা। এয়া এতিয়া আমি তাৰে পিছৰ পাত্তাখন লৈ ল'ম। এইখনৰ ওপৰেৰে লৈ ল'ম। কমৰ আছিলে 30 আছিলে, 4.7 হয়। তাৰে লগত 2 ইঞ্চি যোগ কৰি 4.9 দাগি দি দিছোঁ। আৰু বহলটো লৈ ল'ম আমি। বেক পাত্তাখনৰ তলৰ ফালে সোমাই দিয়াখিনিত যিখিনি বহল থাকি যায় সেইখিনি জুখি ল'ব কিমান মান আছে। ইয়াত 3 ইঞ্চি আছে আৰু ইয়াৰ বহলটো সেই 3 ইঞ্চিৰ লগত 1 ইঞ্চি যোগ দি বহল হৈ যায়। মানে 3 আছিলে, ইয়াত 4 ইঞ্চি দি দিম আমি। এতিয়া আমি ইয়াত বক্স বনাই দিম। বক্স বনাই ওপৰৰ ফালে বহলৰ ফালে 0.5 ইঞ্চি বেছিকৈ লৈ ল'ম বাহিৰৰ ফালে। লৈ তললৈ এনেকৈ মিলাই আঁচ টানি দিব অলপ কাটিয়াকৈ। জোখটো হ'ল। এতিয়া আমি এই আঁচত কাটি ল'ম। এইখন নাওপাত্তাখন কটা হ'ল। এতিয়া আমি এইফালে ওপৰৰ ফালে ৰৈ যোৱা কাপোৰখিনিত হাতৰ জোখ ল'ম। হাতৰ জোখ ল'ব লাগিলে বুকুৰ 4 ভাগৰ 1 ভাগ লৈ ল'ম। বুকুৰ 36 আছিলে, 9ত দাগি দিলোঁ। দি কাপোৰখন এনেকৈ ভাঁজ কৰি ল'ব। এতিয়া কাপোৰখন 4খন হ'ব লাগিব, মানে চাই ল'ব। এয়া 2খন, এয়া 2খন, 4খন, মানে 4খন হ'লে আমাৰ 2খন হাত হৈ যাব। এতিয়া আমি দীঘলটো লৈ লৈছোঁ। দীঘলটো 10 ল'লোঁ। 10টো এনেকৈ আঁচ টানি দিব। এতিয়া দীঘলৰ আঁচডালৰ পৰা তলৰ ফালে 3.5 জোখ লৈ ল'ম। এইটো 3.5 জোখ হৈছে। এয়া জোখটোত আমি ভিতৰৰ ফালে 1.5 ইঞ্চি লৈ ল'ম। লৈ এনেকৈ আঁচ টানি দি
ওপৰৰ দীঘলৰ আঁচডাললৈ চেপ এটা দি দিব। কাপোৰখন ঘূৰাই ল'ব যাতে চেপটো দিবলৈ সুবিধা হয়, মানে যেনেকৈ সুবিধা হয়। চেপটো বেয়া হ'লে আকৌ কাপোৰটো বেয়া হৈ যাব ন। যেনেকৈ সুবিধা হয় তেনেকৈ ঘূৰাই লৈ চেপটো দি দিব। এতিয়া আমি এইফালে কফটো লৈ ল'ম। কফ আছিলে 10 আছিল, মানে যিমান হয় আধা ল'ব লাগে, সেইবাবে আমি 5 লৈ ল'লোঁ। এয়া 5ত দাগি দিছোঁ আৰু মাৰ্জিনৰ বাবে 1.5 ইঞ্চি লৈছোঁ। এতিয়া এই 1.5 ইঞ্চিটোৰ পৰা ওপৰৰ তালৈ আঁচ টানি দিব আৰু 6টোৰ পৰা মানে 5টোৰ পৰা তালৈ আঁচ টানিব। মানে এইডাল চিলাইৰ আঁচল, এয়া জোখটো হ'ল। এতিয়া আমি এই আঁচত কাটি দিম। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভাল পালে ভিডিঅ'টি চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।